বন্ধুসকল আজি বহুত দিনত ব্লগ এটা বনাই দিছোঁ আৰু আজি ভাওনা আহিছোঁ ভাওনা আছে আজি ডিব্ৰুগড়ত এইফালে আমাৰ আহি আছে ডিগোভাইৰি এইফালে আমাৰ ড্ৰাইভিং চিটত কি বুলি ক'ম শ্ৰীমন্ত বুলি পইচা দিছোঁ আচলতে নামটো পিংকিতা নামটো বহুত ৰহস্য আছে এইবোৰ ৰহস্য আমি পাছত ভিজিট কৰিম ভাওনা জেগা পাই লওঁগৈ তাৰপিছত তাত ৰহস্য হ'ব এইখন আগত আমাৰ গাড়ীখন গৈ আছে তাত আছে তোমাৰ মহন্ত দৌ প্ৰদীপ আৰু আমাৰ মা তো আজি লাহেকৈ ওলাইছোঁ আৰু আপোনালোকে চাই থাকিব গোটেই বস্তুখিনি দেখুৱাই যাম কেনে লাগিব আৰু এজন দেখোঁগৈ এয়া চাওক আমাৰ মহন্ত ভাইক ৰাস্তাত ঘূৰি ফুৰিছে এজন ভাইক মহন্ত ভাইকবোৰ ৰাস্তাত এনেকৈ ঘূৰি ফুৰিছে আৰু দুজনমান চাব ৰ'ব মহন্ত ভাইক ভনীয়েক গোটেইখিনি একেলগে এয়া চাওক এজন বহি আছে আগতো এয়া আছে এয়া মহন্ত ভাইক চাইকবোৰ আগতো ৰখি আছে তো এনেকৈ মহন্ত ভাইক ককাইক চবকে দেখুৱাই গৈ থাকিম আপোনালোকে চাই থাকিব আমি নকলে ট্ৰেফিক জামত কেলৈ বজাওঁ আপোনালোকে ট্ৰেফিক জাম উপভোগ কৰক আমি উপভোগ কৰি আছোঁ এয়া সেইবোৰ নাচাব দেই ৰাইজসকল সেইবোলে ছোৱালী পোৱা যায় ছোৱালীবোৰ নাচাব এইফালে চাওক কৈ দিয়ক আমাৰ লগতে আপোনালোকক কৈ দিয়ক আমিও গৈছোঁ আপোনালোকক কৈ দিয়ক সুন্দৰ পৰিৱেশ এটা উপভোগ কৰক মানে ট্ৰেফিক জামত ফচিলে যে কেনেকুৱা লাগে সেইটোকে উপভোগ কৰক বন্ধুসকল মহাৰাজ সোমাই চাহপাত খাই মেলি আজৰি হ'লোঁ মানে বনাব হ'লেও মানে মই ফোনটোত থৈ গ'লোঁ ফোনটো গাড়ীত থৈ যোৱাৰ কাৰণে আকৌ মানে দেখুৱাব নোৱাৰিলোঁ চাহ তাহ নক'ব কিন্তু আজি বহুত কাহ খাইছোঁ দেই এটাকেও নহয় দুটাকৈ চিঙা খাইছোঁ চবকে মোক ইয়াত মানে ঘূৰি হৈছেগৈ আৰু এইজনেও খাইছে মিছা কথা খাইছে ৰসগোল্লা ৰস শ্ৰীমন্ত দুটা খাইছে মানে কি ক'ম মানে মই ভাওনা কৰি পিনি পইচা মানে পাবলৈ আহিছিলে নে পইচা পঠিয়াবলৈ মই একো বুজি পোৱা নাই আচলতে আপোনাক সিমানে কৈছোঁ আৰু এয়া গুগল মেপৰ দৰ্শন কৰি কৰি আমি গৈ আছোঁ আৰু বেছি দিন নাই পামগৈ এখন আমাৰ আগে আমাৰ গাড়ী তো চাই লওক মই খবৰ কৰি গম পালোঁ যে তাত অকণ পানী হৈছে বুলি তো সেইকাৰণে আমি মানে ঠিক নাই NDF বাহিনীক আমি যোগাযোগ কৰিবলগীয়া হ'ব পাৰে আপোনালোককো দেখাম আৰু আপোনালোকক দেখাম আমি পানীৰ মাজত কিদৰে বাস কৰোঁ বা কিদৰে আমি যাতায়াত কৰোঁ তাৰ সবিশেষ আপোনালোকক দেখাই থাকিম তো চাই থাকিব ধন্যবাদ আমি গৈ আছোঁ গৈ থাকোঁতে আমাৰ পিক কৰি ছোৱালী জোকাইছে তুমি কাক মাতিলা কওঁ ভাওনা চাবলৈ তুমি এতিয়া কাকো চিনি পোৱা মনো হৈ আছে কি উত্তৰ লাগে মোক এয়া আমাৰ নহয় দৰ্শক হিচাপত মাতিছোঁ কাৰণ তাত পানী হৈ আছে বুলি ন দৰ্শক নহ'বও পাৰে দৰ্শক হ'লে ভাল লাগে আৰু চাই মেলি ভাওনাখন হয় দিছে নাই দৰ্শক হোৱাৰ প্ৰতি মানে কিমান ইচ্ছা কৰিছে বিশেষকৈ ছোৱালী দৰ্শক হ'লে বেছি ভাল পায় নেকি তুমি নহয় মই দেখোন আপুনি আইতাজনীকো মাতি থৈ আহিছোঁ হয় একেটা আইতাজনীকো মাতি থৈ আহিছে এইবিলাক যায় লাহেকৈ গোটেইখন পানী হৈ গৈছে তো বাকী পৰিৱেশ কি হ'ব দেখুৱাই কিমান চাই দিব পাইছোঁহি আৰু লাহেকৈ দেই ৰাইজসকল জেগা পাইছোঁ আৰু দেখুৱাই থাকিম আপোনালোকে চাই থাকিব ধুনীয়াকৈ গৈ আছোঁ চাই থাকক আজি বহুত দিনৰ মূৰত তাকে আহিছিলোঁ ডিব্ৰুগড় আজি বানপানী কোনোবাই দেখুৱাই দিয়া চুইয়া কৰিছে চুইয়া সেনেকুৱাত কি হ'লো বহুত বাহনি পানী ফালি ভাওনা গা পাইছোঁহি তো এয়া আমাৰ লগত আছে আজি বহুত দিনৰ মূৰত মেনেজাৰ কেনেকুৱা হ'ব ভালেই দেই ভাল ন বানপানী পেণ্ট দেখিছেই নহয় পেণ্ট ৰখাইছেনে মই ভৰি ৰখাইছা কিবা পিন্ধি আহিছে না তলত মানে পিন্ধি মেলি একো চিন্তা কৰিব লাগে আপোনালোকে চাব পাৰিব ইয়াৰফালে আমাৰ জৰা কি হ'ল জ্বৰ উঠিছে নি জ্বৰ উঠিছে মানে জ্বৰ উঠি থাকে এইফালে আমাৰ মেইন মানুহ দোকাই ব্ৰহ্ম কয়াছ বুলি কৈ দে একে কয় এয়া এইফালে পিংকি বাইদেউ পিংকি বাইদেউ বহুত ৰহস্য আছে এইবোৰ ৰহস্য আমি বিশেষ পাছত কৰিম লাহেকৈ আমি মেকআপ চেকআপ আৰম্ভ কৰিম লগত দেখাই দিম চাই থাকক বিশেষ খবৰ দিব থাকি গ'ল আমাৰ মেনেজাৰ মানে কি ল'ম আপগ্ৰেড পাইছে আপগ্ৰেড বুলি কয় মানে কি কৰিব আচলতে চৰি আমাক প্ৰমোশ্যন পাইছে কিয় প্ৰমোশ্যন কৰি দিয়া অকণমান ব্ৰাছডাল ধৰিবলৈ শিকিছোঁ আপোনালোকৰ আশীৰ্বাদত ল'ৰা ককিব নাই খোৱা মেকআপ মাৰিম বুলি কৈছে ৰাইজে দুৰ্দান্ত মাৰিব আশীৰ্বাদ কৰিব চাই থাকিব দেই দেখুৱাই থাকিম আৰু আজি বাকী দায়িত্ব কিছুমান সৰুভাৱে মেনেজাৰকো দিম আৰু দেই মই মেকআপটো মত চম্ভালিবা বুলি আশা থাকিলে পইচা পাতিবোৰ নহ'লে এনেই লৈ থকা ন দৰমহা হিচাপত চম্ভালিব চাই থাকক এয়া মেকআপ আৰম্ভ হ'ব এতিয়া তাকে উলিয়াইছে আৰু বস্তুখিনি চাওক ছাৰ
মানে আগতে মানে আমাৰ জীৱনটো ব্লাৰ হৈ গৈছে দেখিছেই ন কিনো কাটি দিব ইনো ব্লাৰ হৈ গৈছে জীৱনটো আজি মানে দুদিনমান আমাৰ ঘৰৰ মানুহজন ঢুকাইছিলে মহন্ত হাতে হাতে ঢুকাইছিলে ক'ব পাৰিব কাৰণ তেখেতে মানে কেনেকৈ ঢুকাইছিলে সম্পূৰ্ণ মানে আয়ত্ব কৰিছে এতিয়া তাৰে এটা ক্ষুদ্ৰ অংশ আপোনালোকৰ আগত দেখুৱাব মই ওলাই গৈছিলোঁ তেওঁলোকৰ ঘৰলৈ বুলি গ'লোঁ মানুহজন মানে একদম পূৰা চিৰিয়াছ আৰু মানে মানুহজন মৰাৰ আগত মানে কেনেকৈ আছিলে মই সেইটো দেখাইছোঁ মানে আৰু একদম যোৱা মানে মই স্পট দেখিছোঁ মানে কেনেকৈ মৰিছে মানুহজন একদম এনেকৈ হাতখন এনেকৈ কৰি চকুকেইটা মাৰি মৰিলে তেখেত আচলতে ইতিমধ্যে মহিলা বুলি গম পোৱা হৈছে এক্টিং কৰাৰ দ্বাৰা আপোনাৰ ইমান ধুনীয়া এক্টিং দেখি আমি সকলোৱে মানে চকুত চাগে মানে দুখত সকলো ওলাই যাব চাগে তো আৰু এনেকুৱা অভিনয় আপোনালোকক দেখুৱাই থাকিম মই তো এখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আমাৰ প্ৰতিবোৰ কেনেকুৱা লাগিলে এক্টিং কেনেকুৱা লাগিলে এতিয়া আন্ধাৰ হৈ আছে কাৰণ লাইটটো নাই দৌৰা জীৱন দৌৰা লাইটটো ৰুমটো আন্ধাৰ তো সেইকাৰণে নহয় আৰু এটা কথা ক'বলৈ পাহৰিলোঁ ইয়াত 2,70,000 টকা মালিক টিকিলি গ সাঁচি ভাই সাঁচি ভাই আৰু ইয়াত বাকীখিনি মেনেজাৰে ঢুকাব তাহাঁতক 2,70,000 দেই 2,70,000 এইজন নেক্সন কিনিব এতিয়া ৰিচেণ্ট আপুনিয়ে কৈ দিয়ক বাকীডোখৰ যিজনী ছোৱালীয়ে প্ৰতিভা আনিব 10 লাখ টকা দিব লগত গোটেই সাঁচিখিনি দায়িত্ব লৈ থৈছে আনিয়ে নেক্সন এখন আনিব আনি আমাৰ গোটেইকেইটাকে উঠোৱাব লাগিব ধন্যবাদ তাকে বহুত দিনৰ মূৰত আজি ব্লগত আহিলোঁ যেতিয়া আমাৰ এজন নতুন সদস্য তেওঁকো চিনাকি কৰি দিওঁ তেওঁ মানে যোনখন বাগানলৈ যায় মানে অকণমান মানে তেওঁ 2 নম্বৰটো মানে হৈ থাকে মানে আমাৰ চিমুদা এজন চিমুদা পিংকি চেষ্টা কৰিছে বেয়া ভাবত নাযাব ই ডিমৰ কথাই কৈছে বাহুবলী ডিম বৰ বেয়া কথা জেগা তাৰপৰা সি এপ্লেন ল'লে তাৰপিছত এটা দোকানী এনেকৈ এটা প্লেন ইয়াৰ পৰা যদি পৰি যায় কেনেকুৱা লাগিব কথাটো শেষকৈ শেষে নহ'ল তাপ দুটা পৰি দিলে কি কৰিলে দুটাই পৰিছে কাম আকৌ ঋতুপৰ্ণ নহয় দোকানীটো 3 নম্বৰটো নপৰিলেতো ৰাইজকৰ চব দোকানখনৰ পৰা কণী ল'লে দুটা কণী পৰি থাকিলে বোলে দুটা দোকানীটো দোকানীটো বগাও পৰিলে মহন্তৰ পৰা মাৰি আছা ন মহন্তক আমি পিন্ধি গৈছে দেই আমাৰ এইবোৰ এলেহুৱা পেণ্টা দেখিছা মেকআপ চেকআপ পিন্ধিব খেল চাবল লাগিছে এটা এইটো জিনিছ এটা ইয়াৰ নকয় এয়া অৱস্থা বাহনা শেষ কৰি পিঠিত বেগ গাড়ী আছে তোমাৰ 1 কিলোমিটাৰমান দূৰত পানীত গৈ থকা এতিয়া এনেকৈ গাড়ী নোসোমাই এনেকুৱাই ৰাস্তা ৰকম উঠিছে এতিয়া ৰকম ৰাইজসকল চাই থাকক মানে কি ক'ম এইফালে অৱস্থা চব ৰাইজসকল অৱস্থা বেয়া পানী বহুত হ'ল অথনি কম আছে এতিয়া 1 কাঠমান হ'বহি হ'লো ধুনীয়াকৈ শেষ হৈ পেলাই বস্তু বাহনি লৈ পিনি মই বস্তু নাথাকে সোমালোঁ এয়া আমাৰ সৈন্য সামন্তখিনি আহি আছে ধুনীয়াকৈ ৰাইজসকল পানী কেনেকুৱা আমাৰ দোকানী বস্তু আমাৰ নিমেল দিবি ধুনীয়া লাগিছে বহিছিলোঁ ভাওনাজন আহি গোটেই বৰষুণত টিপি মেলি অৱস্থা এনেকৈ হ'লোঁ তো দেখিলে ন পৰিস্থিতি কেনেকুৱা বেয়া গোটেই বৰষুণ মাত্ৰ বৰষুণ আৰু কি বুলি ক'ম গোটেই পানী হৈ গৈছে পিকো আজি কেনেকুৱা লাগিলে বৰষুণৰ লগত টিপি আছে মোবাইল তোমাৰ ক'ব লাগিছিলোঁ মই চুলি কল দিয়া নাছিলোঁ চৰি ধুনীয়া এতিয়াও বৰষুণ দিয়ে আছে গোটেই ৰাতিটো নেৰা নেপেৰা বৰষুণ পানী যিমান আছিলে মাজতে কমিছিলে তাৰপৰা দুগুণ বাঢ়িলে পানী আজি মানে নেৰাই হ'ল বৰষুণ মোৰ ওচৰত নাওখন যে ন কাগজৰ সেইখন চৰকাৰী ৰাইজ কাগজৰ নাম আছে এতিয়া আমি এইখনতে উঠি পিনি ঘৰলৈ যাম তো আপোনালোকো ৰ'বা আকৌ তো আপোনালোকো ঘৰলৈ ঘৰাঘৰি আপুনি কিনো হ'ব আমাৰ নাওখনৰ লগতে আপোনালোকো সহযোগী দিয়ক সহযোগী নে কি কৰিম সহযোগিতা কৰক তো বাই বাই আমি নাওখনত গৈছোঁ চাই লওক